পৰ্যায়ৰ LP পৰা কলেজলৈকে থকা 2021 চন 2013 চন 2001 চনত বঞ্চিত সকলো পৰ্যায়ৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ আৰু সংগ্ৰামী অভিনন্দন যাচিলোঁ। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আপোনালোকে আমি সকলোৱে জানো যে আমি চৰকাৰৰ ওচৰত বিশেষভাৱে আকাংক্ষা কৰি আছোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনৰ দিনতে বা বিজেপি চৰকাৰখনৰ দিনতে আমাৰ প্ৰাদেশিকৰণৰ কামখিনি সম্পূৰ্ণ হ'ব লাগে। আৰু এইটো লৈ আমি দীৰ্ঘদিন আন্দোলন প্ৰতিবাদ ধৰ্ণা এইবিলাক কৰি আছোঁ আৰু তাৰ কিছু পৰ্যায় আগবাঢ়িছে। কেনেকৈ যে বিধায়কখন যিখন বিধেয়ক, এই বিধেয়ক যিখন আইনৰ কাৰণে আমি বঞ্চিত হৈ আছোঁ, এই আইনখনৰ সংশোধনী বিধেয়কখন যোৱা বিধানসভাত আহিছে। কিন্তু বিধানসভাৰ পৰা ধৰক নৱেম্বৰৰ 25 তাৰিখৰ পৰা 29 তাৰিখে বিধানসভা শেষ হ'ল বোলে, 29 তাৰিখৰ পৰা আকৌ ডিচেম্বৰ মাহটো পাৰ হ'ল, আকৌ জানুৱাৰী মাহ হ'ল। এতিয়ালৈকে কিন্তু গেজেট নটিফিকেশ্যনটো ওলোৱা নাই। এই সম্পৰ্কত মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ ওচৰত আমি এদিন গ'লোঁ, কথা পাতিলোঁ। তেখেতে আচলতে এই ক্ষেত্ৰত মন্তব্য কৰাৰ পৰা বিৰত থাকিলে। তেখেতে আমাক অকণমান ধৈৰ্য ধৰিবহে দিলে। তাৰপিছত যোৱা সপ্তাহতো আমি শিক্ষামন্ত্ৰীক লগ ধৰাৰ উদ্দেশ্যে আৰু এটা প্ৰেছ কনফাৰেঞ্চ দিয়াৰ উদ্দেশ্যে আমি গুৱাহাটীলৈ গ'লোঁ। গুৱাহাটীত গৈ আমি সংবাদমেলখন সম্বোধন কৰিলোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু শিক্ষামন্ত্ৰী মহোদয়। লগতে অসমৰ ৰাইজকো আমি বা দল সংগঠনবিলাকক আহ্বান জনাইছিলোঁ যাতে এই দুৰ্ভগীয়া শিক্ষকখিনিৰ হৈ বাট মাতক। সমান্তৰালভাৱে কিন্তু আমি লগে লগে আমাৰ ছিনিয়ৰ ছেকেণ্ডাৰী যিজন ছেক্ৰেটাৰী আছে তেখেতৰ লগত কথা পাতিলোঁ। কথা পাতি গম পালোঁ যে আচলতে এই বিধেয়কখনৰ সম্পৰ্কত মানে কোনোবাই একো নাজানে। শিক্ষামন্ত্ৰীয়েও মানে ইয়াৰ পৰা মন্তব্য দিয়াৰ পৰা বিৰত থকাৰ উপৰিও তেখেত মানুহ মানে এই ক্ষেত্ৰত অজ্ঞাত। বিহুৰ পিছতে গেজেট নটিফিকেশ্যনটো ওলাব আৰু আমাৰ মাজত মাননীয় মুখ্যমন্ত্ৰীয়ে মাজে মাজে ৰাজনৈতিক সভাবিলাকত গৈ বা আমাৰ যিখন উদ্যমিতা আঁচনি বিতৰণৰ সভাবিলাকত গৈ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কৈছে যে পৰ্টেলটো খুলি দিব, খুব সোনকালে পৰ্টেলটো খুলি দিব। এতিয়া পৰ্টেলটো খুলি দিলেই কিন্তু আমাৰ সমস্যাটো সমাধান হৈ নাযায়। আমাৰ প্ৰথম কথা হ'ল আইনখন সংশোধন হ'বলৈ নহয়। বিধানসভাত যেনেদৰে বিধেয়কখন সংশোধনী বিধেয়কখন শিক্ষামন্ত্ৰী আনিছে তেনেদৰে যদি আইনখন গেজেট নটিফিকেশ্যনটো ওলায় তেতিয়াহ'লে এই আইনখন সংশোধন কৰাই নকৰাই সমান হ'ব। আমি চৰকাৰক বাৰে বাৰে আহ্বান জনাইছোঁ যে আচলতে তেনেদৰে সংশোধন কৰি, আৰু আমি এটা কথা এতিয়া গম পাইছোঁ যে আচলতে মাননীয় হিমন্ত বিশ্ব শৰ্মাৰ এই 26ৰ নিৰ্বাচনৰ বিধানসভা নিৰ্বাচনৰ অধিসূচনাৰ আগে আগে আমাক প্ৰাদেশিকৰণ কৰাৰ তাৰমানে অকণমানো সদিচ্ছা নাই। আৰু নাই কাৰণে তেওঁ ইচ্ছা কৰিলে যোৱা যিখন বিধানসভা, এই বিধানসভাতে সেই সংশোধনীখিনি আনিব পাৰে আইনখনৰ, কিন্তু নানি তাতে আসোঁৱাহসমূহ আগৰ পৰা শিক্ষামন্ত্ৰীয়ে আমাক এই দিয়া প্ৰতিশ্ৰুতিবিলাকো তাতে এই বিধেয়কখনত আচলতে প্ৰতিফলিত নহ'ল। হৈ তেওঁলোকে কেবিনেটত আলোচনা কৰি বিষয়টো যাতে সমাধান নহয়, আমি আকৌ আন্দোলন প্ৰতিবাদ কৰিব লাগে বা আমাৰ যেতিয়া এই বিধেয়কখনে আমাক কাম নিদিব তেতিয়া নিশ্চয় আমি আকৌ আন্দোলন প্ৰতিবাদ বা অন্যান্য কিবা কাৰ্যসূচী হাতত ল'ব লাগিব বা আমি আপত্তি কৰিব লাগিব। যাতে তেতিয়া তেওঁলোকে আকৌ ফেব্ৰুৱাৰীৰ বিধানসভালৈ বিষয়টো ঠেলি লৈ যাব। গতিকে ফেব্ৰুৱাৰী বিধানসভাত যদি আইন সংশোধন কৰে, আকৌ আইন সংশোধন কৰে, কৰি আমাক প্ৰাদেশিকৰণ কেতিয়া কৰিব, এইটো এটা ডাঙৰ প্ৰশ্ন। কিন্তু এটা কথা ঠিক যে আইনখন সংশোধনী প্ৰক্ৰিয়ালৈ আহিছে, এইটো আমাৰ কাৰণে ভাল খবৰ। কিন্তু আইনখন সংশোধনী প্ৰক্ৰিয়ালৈ আহিলেইতো নহ'ব, আমাক প্ৰাদেশিকৰণ কৰিব লাগিব। গতিকে এই ক্ষেত্ৰত কিন্তু আচলতে চৰকাৰৰ যিটো সদিচ্ছা বা মুখ্যমন্ত্ৰী মহোদয়ে যেনেদৰে আগতে পঞ্চায়ত নিৰ্বাচনৰ সময়ত মানে তেখেতৰ ভাষণত কৈছিল যে আচলতে তেখেতে প্ৰতিশ্ৰুতি দিয়া যিমানবিলাক আধৰুৱা কাম তাৰ ভিতৰত এই প্ৰাদেশিকৰণৰ কামটো আছিল। এই কামটো অক্টোবৰৰ পৰা একদম মানে দ্ৰুতগতিত চলিব। এতিয়া অক্টোবৰৰ পৰা দ্ৰুতগতিত চলিব বুলি কৈ আচলতে গোটেই বিধানসভাখন পিছুৱাই আনি নৱেম্বৰলৈ আনিলে। আকৌ এতিয়া নৱেম্বৰতো আকৌ শুদ্ধ এখন বা আমি বিচৰা ধৰণে সংশোধনী বিধেয়কখন আনি আকৌ ফেব্ৰুৱাৰীলৈ ঠেলি থোৱাৰ এটা মানে প্ৰচেষ্টা তেওঁলোকে বা তেওঁলোকৰ ষড়যন্ত্ৰ এটা কৰি আছে। ইয়াত মই ভাবোঁ শিক্ষামন্ত্ৰীজনৰ বিশেষ এটা ক'বলগীয়া কৰিবলগীয়া একোৱে নাই। এই গোটেই কথাখিনি আচলতে মুখ্যমন্ত্ৰী মহোদয়ৰ কথা। সমাজৰ প্ৰতিটো শ্ৰেণীৰ মানুহক এইখন চৰকাৰ বা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে
বিভিন্ন আঁচনিৰ যোগেদি তেওঁলোকক মানে স্পৰ্শ কৰিছে। একমাত্ৰ আমি বঞ্চিত হৈ আছোঁ আমাৰ ভেঞ্চাৰ স্কুলৰ শিক্ষক কৰ্মচাৰীসকল। আৰু আমাক কি কৰিব খুজিছে এই কথাখিনি ৰাজহুৱা কৰিবৰ কাৰণে আমি ফেচবুকত ইতিমধ্যে বহুতবাৰ ভিডিঅ' বনাই আহ্বান জনাইছোঁ, কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে এই ক্ষেত্ৰত মানে বিষয়টোৰ পৰা আঁতৰি থাকে। আপোনালোক আশ্বস্ত হ'ব নালাগে যে আচলতে অধিসূচনাৰ আগে আগে আমাৰ প্ৰাধিকৰণ হ'ব বুলি। মই ভাবোঁ সদা সকলোৱে সষ্টম হৈ থাকক। প্ৰয়োজন বোধে আমি হয়তো এই বিহুৰ পিছতে যিখন অধিসূচনা ওলাব বা যিখন ওলাব গেজেট নটিফিকেশ্যন ওলাব, এই গেজেট নটিফিকেশ্যনখনত যদি আমি বিচৰা সংশোধনকেইটা যদি সন্নিৱিষ্ট হোৱা নাই, তেতিয়াহ'লে আমি আকৌ ৰাজপথলৈ ওলাব লাগিব। এই কথাটো আপোনালোকে মনত ৰাখিব। আপোনালোকে ভাবিব নালাগে যে মোৰ বিদ্যালয়খন আওতাত পৰিছে গতিকে নহ'ব। মই আপোনালোকক কণ্ডিশ্যনবিলাক কৈ আছোঁ শুনক। LPME যদি 9-10 দাইছে ধৰে, LPME এখনো বিদ্যালয় প্ৰাধিকৰণত আহিব। তাৰপিছত আকৌ সেই LPME বিলাকত যদি ফাউণ্ডাৰ টিচাৰজন যদি ৰিটায়াৰ্ড হৈছে, তাতে যদি এজন শিক্ষক 2013 চন 14 চন 15 চনত যদি এটা নিযুক্তি দিয়া হৈছে, তেতিয়া তেওঁ কি নহ'ব, জইনিং ডেটটো সলনি নহ'লে তেওঁ প্ৰাধিকৃত নহ'ব। হাইস্কুলবিলাকৰ ক্লাছ 8 প্ৰথম ক্লাছ বুলি ধৰিম বুলি কৈছে, কিন্তু 80% হাইস্কুলৰে কি নাই, 1-1-6 আগত মাটি নাই। কলেজসমূহৰ NOC ধৰি পোনে পোনে প্ৰাধিকৰণ কৰিম বুলি কৈছে। গোটেই আটাইকেইখন কলেজৰে যিমানকেইখন কলেজ আওতাত পৰিব, আটাইকেইখন কলেজৰে প্ৰায় 60%, 70%, 80% এনেকৈ শিক্ষকসকল প্ৰাধিকৃত নহ'ব যদি জইনিং ডেটটো সলনি হয়। গতিকে আমাক প্ৰতিটো বিষয়ত সংশোধন লাগিবই। আৰু এই সংশোধন অবিহনে কেৱল বিদ্যালয়খন আওতাত পৰিব কেনেকৈ পৰিব? এতিয়া হাইস্কুলবিলাকৰ 80% শিক্ষক আকৌ মাইনাছ যাব, কাৰণ মাটিটো বিচাৰিব 1-6 আগত, শিক্ষকসকলৰ জইনিং ডেটটো বিচাৰিব। গতিকে এনেকুৱা কথাবিলাক তাৰমানে খেলি মেলি আছে, আৰু এই খেলি মেলিবিলাক ৰাখিয়ে এটা সংশোধনী বিধেয়কৰ নামত এখন ভেকু ভাওনা ৰণোজ পেগু আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগু আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে। আৰু সেইকাৰণে বিধানসভাত সেইদিনাখনে মুখ্যমন্ত্ৰী মহোদয় উপস্থিত নাই, আৰু তেওঁ আচলতে বিষয়টোৰ পৰা ফালৰি কাটি কৰিছে। আমি বিচাৰিছোঁ, এই ভিডিঅ'টোৰ যোগেদিও বিচাৰিছোঁ, আৰু আমি ফেচবুকত মই আজিও এটা ভিডিঅ' আপোনালোকক বনাই দিম, আপোনালোক সকলোৱে শ্বেয়াৰ কৰিব, সকলো শিক্ষকে শ্বেয়াৰ কৰিব। এতিয়া চাব, BTEDত যদি সকলোবিলাক শিথিল কৰি তাত যদি শিক্ষানুষ্ঠানবিলাকক যদি আওতাত ল'ব পাৰে, শিক্ষকসকলৰ নিযুক্তি তাৰিখকে আদি কৰি তেওঁলোকক যদি আওতাত ল'ব পাৰে, BTED ইতিমধ্যে এটা BTEDৰ ডিৰেক্টৰে এটা অৰ্ডাৰ কৰিছে এলিমেণ্টৰী হেৰিবিলাকত, ডিউবিলাকত, ডিষ্ট্ৰিক্ট অফিচবিলাকত বা ব্লক অফিচবিলাকত, যে যিবিলাক আগতে টিউটৰ হৈছিলে 21 চনত, এই টিউটৰবিলাকক 15 দিনৰ ভিতৰত তেওঁলোকক মানে সম্পূৰ্ণ শিক্ষক হিচাপে, নিয়মীয়া শিক্ষক হিচাপে তেওঁলোকক কনভাৰ্ট কৰিব লাগে বা আপডেট কৰিব লাগে বুলি অৰ্ডাৰ এটা ইতিমধ্যে কৈছে। যদি BTEDত কয়, আমাৰ অসমত কিয় কৰিব নোৱাৰে? আৰু অসমত কৰিব নোৱাৰা কামটো BTEDত কৰে, অসমৰ মাননীয় মুখ্যমন্ত্ৰীজন ক'ত ডাইনেমিক হ'ল? তেওঁ ক'ত ডাইনেমিক হ'ল? গতিকে আমাৰ বহুত প্ৰশ্ন আছে, আৰু সেইকাৰণে মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ পৰা পলাই ফুৰে, আমাক এই প্ৰশ্নবিলাকৰ উত্তৰ দিব নোৱাৰে। আৰু আচলতে কি জানে, আমাক প্ৰাধিকৰণ কৰিব লাগে বা এই টিউটৰসকলক শিক্ষক কৰিব লাগে কাৰণে তেওঁলোকে BTEDক বেলেগকৈ আইন বনাবলৈ দিছে। এইবিলাক আচলতে হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ চূড়ান্ত ষড়যন্ত্ৰ, এইবিলাক বেলেগ একো নহয়। গতিকে আমি সন্তুষ্ট হৈ থাকিব লাগিব, আমি সাৱধান হৈ থাকিব লাগিব। যিকোনো মুহূৰ্তত শিক্ষকসকল, আমি কোনোৱে ভাবিব নালাগে মোৰ স্কুলখন আওতাত পৰে গতিকে মই আৰু এইবিলাকত নাই, এনেকুৱা স্বাৰ্থপৰতাৰ ভাগবিলাক পৰিত্যাগ কৰিব লাগিব। পৰিত্যাগ কৰি আমি যিখিনি অৱশিষ্ট হৈ থকা শিক্ষানুষ্ঠান আৰু শিক্ষক আছোঁ, বঞ্চিত শিক্ষকসকলৰ, এতিয়া ইতিমধ্যে বঞ্চিত শিক্ষকসকলৰ মাজৰ পৰা কিছুমানে এককালীন বিচাৰিছে। যিবিলাকে এককালীন বিচাৰিছে আমাৰ ক'বলগীয়া একো নাই, কিন্তু যিখিনি শিক্ষকে কৰ্মৰত হৈ আজিও কৰ্মৰত হৈ আছে, তেওঁৰ যথেষ্ট বয়স পাতি আছে, তেওঁলোকে এককালীন বিচৰা নাই। আপোনালোক সকলো কিন্তু সক্ৰিয় হৈ থাকিব। আমি সকলোৱে লগ লাগি দৰকাৰ হ'লে আকৌ দিছপুৰ ঘেৰাও কাৰ্যসূচী বা মুখ্যমন্ত্ৰী ঘেৰাও কাৰ্যসূচী, এই কাৰ্যসূচীবিলাক আমি ল'ব লাগিব। আৰু প্ৰয়োজনত আমি আগতেও কৈছোঁ, যদি এই হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠন হোৱা যিখন চৰকাৰ, BJP চৰকাৰ, এই চৰকাৰৰ দিনতে যদি আমাৰ প্ৰাধিকৰণ নহয়, আমাৰ প্ৰাধিকৰণৰ সমস্যাটো যদি আকৌ ওলমাই থৈ দিয়ে, তেতিয়াহ'লে আপোনালোক মানে সকলোৱে সাৱধান থাকক। আমি কিন্তু গুৱাহাটীত এটা এই হিমন্ত বিশ্ব শৰ্মা মহোদয়কে প্ৰত্যক্ষভাৱে আমি অভিঘাতৰ কাৰ্যসূচী এটা ৰাখিম, কাৰণ এই মানুহজনৰ কাৰণেই আচলতে
বঞ্চিত হৈ থাকিবলগীয়া হৈছে আৰু এই মানুহজনে যেতিয়া শিক্ষামন্ত্ৰী হৈ আছিল তেতিয়া আমাক কিন্তু মানে বিদ্যালয়বিলাকৰ পাৰ্মিশ্যন কনফাৰেঞ্চ বা ৰিকগনাইজ এইবিলাক কৰিছে গতিকে শ্ৰদ্ধা শিক্ষাগুৰুসকল সকলোৱে কিন্তু এতিয়া নীৰৱ হৈ গৈছে আপোনালোকক দেখিছোঁ আপোনালোক পূৰা এনেকুৱা হৈ আছে যে আমাৰ স্কুল পৰি যাব এতিয়া আমাৰ হৈ যাব LP মিছৰ শিক্ষকবিলাকে ভাবিছে আমাৰ আৰু নহ'ব গতিকে বাদ দিলোঁ এইটো নহয় এইটো হ'ব নালাগে আমি লাগি থাকিব লাগিব লাগি থাকিলেহে আমি পাম আৰু এই চৰকাৰখনে দিব লাগিব আৰু যদি নিদিয়ে তেতিয়াহ'লে আমি উচিত শিক্ষা তেওঁলোকক দিব লাগিব ধন্যবাদ